তেওঁলোকক আমি থানাত নি গতাই দিলোঁ। ক'ব গ'লে আমিও নিজে গৈছোঁ, আমি তাতে থানাত আছোঁ। তাৰপিছত তেওঁলোকে কি কৰিছে, কোনো হেণ্ডকাপ নোহোৱাকৈ লকআপ নোহোৱাকৈ তেওঁলোকক ৰাখিছে, বাহিৰতে ৰাখিছে বুলি ক'ব লাগিব। গেটৰ মুখতে বহি থৈ আছে। তেওঁলোকে চিপাহীৰ যেনে কোনো গুৰুত্ব নাই, ইফালে যায় সিফালে যায়। আমি আছোঁ কিবা বেলেগ কামত, তাতে আমি বাইকৰ কিবা কিবি সুধি আছে, আমি তাতে আছোঁ। তেওঁলোকে তাতে ছেকেণ্ড অফিচাৰ আছে, ফাৰ্ষ্ট অফিচাৰ তেওঁলোকে কিবা কিবি ধমকি দি গুচি আহিল। তেওঁ তাৰপিছত ইফালে এটা ছাৰ আহিল, তেওঁ এইটো হেৰি নিব আছামী নিবৰ পৰা। তাৰপিছত ফাৰ্ষ্ট অফিচাৰ তাৰ পৰা হৰাল। আমি সেইটো কাৰণে আমি বেছি সুখ পাইছোঁ। তেওঁ কিবা হয়তো তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক পলুৱাই খেদি আছে। সেইটো আমাৰ কাৰণে আমি অতি দুখজনক কথা। আমি ইমান কষ্ট কৰিছোঁ, আমি ইমান মানুহে তেওঁলোকক আমি ইয়াতে ধৰিছোঁ, তেওঁলোকে নিজে আহি ধৰিব পৰা নাই। আমি ধৰি তেওঁলোকক মাতি আনি আমি নিজৰ গাড়ী দি, আমি যিগিলা চোৰাং গাড়ী আমি নি তাতে থানাত দিছোঁ। তেওঁলোকে থানাত দিয়া চোৰাং কেইজন কেনেকৈ পলাই খেদালে। সেইকাৰণে আমি এইটো পুৰা বিচাৰ হোৱাটো আমি বিচাৰোঁ। কৰি পেলাই যোৱা ৰাতি আমি আমাৰ ল'ৰা কেইজনমান আমাৰ এনেকৈ আছিলে, আমি যাই পেলাই আমি ল'ৰা কেইজন লৈ যাই পেলাই আমি তেওঁলোকক ধৰি দিওঁ। ধৰাৰ পিছত গাড়ীকেইখন কি কৰিছে, অ'ত বাৰী কোণাত থৈ দিছে, ত'ত থৈ দিছে। আমি গোটেইখিনি ধৰি পেলাই ওলাই আনিলোঁ। আনি পেলাই আমি তেওঁলোকক বান্ধিলোঁ। বান্ধি আমি ধৰি ৰাখি পেলাই আমি তেওঁলোকক সোধ-পোছ কৰিও আছোঁ। 2-1 চাপতো লগাই দিব লাগিবতো চোৰ। তাৰপিছত 2 ঘণ্টামান পিছত শিৱসাগৰ আৰক্ষী থানা আহিছে। আমি ফোন কৰিছোঁ, আমি লগে লগে ফোন কৰিছোঁ। 2 ঘণ্টামান পিছত তেওঁলোক আহিছে। আহি তেওঁলোক অহাৰ পিছত তেওঁলোকে ধৰি বান্ধি তেওঁলোকক লৈ গ'ল। দুৰ্ভাগ্যজনক কথা, 3জন পুলিচ আহিছে ইমান ৰাইজৰ ইমান এটা সাংঘাতিক কথাৰ কাৰণে। আহি তেওঁলোকে লৈ গ'ল। আৰু 2জন চোৰ ধৰিছে, হেণ্ডকাপ নোহোৱাকৈ থানাত ৰাখিছে। আৰু থানাত চিপাঝাৰ থানাত এজন মাইকী পুলিচক এৰি দি পেলাই তেওঁলোক বাকীকেইজন ক'ত গ'ল। আৰু এনেকুৱা ঘটনা চিপাঝাৰ থানা আৰু বহুত হৈছে আগতে। মছাজাৰ গাঁও চলা গৰুসুটি পঞ্চায়ত অন্তৰ্গত চলা গাঁও শ্ৰী তিলেশ্বৰ নাথৰ ঘৰত আজি 4-5 মাহৰ পৰা ধৰি 4-5জন ল'ৰা অহা যোৱা কৰে। আৰু তেওঁলোকৰ ঘৰত বাইক আজি 2খন আনে, কালি 2খন আনে, এনেকৈ সাল সলনি হয়। তাৰপিছত আমাৰ গাঁৱৰ মানুহে ইতিমধ্যে তাৰমানে তদাৰক কৰি যোৱা ৰাতি কেইজনমান ল'ৰাই কিবা হেৰি কাৰণে গৈছিল, কিবা কালেকশ্যনৰ কাৰণে গৈছিল। যোৱাৰ কাৰণে সিহঁতে বাইকবিলাকৰ তাৰমানে নাম্বাৰ প্লেটবিলাক খুলি আছে। নাম্বাৰবিলাক খুলি আছে। তেতিয়া সুধিলে কিহৰ কাৰণে নাম্বাৰ প্লেট খুলিছে, বোলে নাম্বাৰ এইখন গাড়ীৰ পৰা সেইখন কি হৈ গৈছে, এইখন খুলি নাটখন ঢিলা হৈ গৈছে, গোটেইটো মানে আমি টাইট কৰিছোঁ, এইখিনি কথা কৈছে। তেতিয়া আমাৰ ল'ৰাখিনিয়ে অলপ সন্দেহজনক হ'ল। হোৱাৰ পিছত সিহঁত আগৰি আমি ধৰা হ'ল। ধৰি উঠি আমি সিহঁতক অলপ সৰু সুৰা মাৰপিট কৰা হ'ল। তাৰপিছত আমি চিপাঝাৰ থানা আৰক্ষী থানা আমি গতাই দিয়া হৈছিল। আৰক্ষী থানাই আমাৰ মাজৰ পৰা, ৰাইজৰ মাজৰ পৰা তেওঁলোকে ৰছীৰে বান্ধি লৈ গৈছে, কিন্তু তেওঁলোকে হেণ্ডকাপ অনা নাই, কোনো হেণ্ডকাপ নাই। ৰছীৰে বান্ধি লৈ গৈছে, লৈ যায় কোনোমতে তেওঁলোকে নি বেঞ্চত বহাই থৈছে। বেঞ্চত বহাই থৈ তেওঁলোকে ভিতৰত কিবা লিখা পঢ়া কৰি থাকোঁতে তাৰ পৰা পলাই গুচি যায়। এইখিনিয়ে কথা, বেলেগ একো নাই। চোৰ আছিল 2জন, কিন্তু এওঁলোকৰ ঘৰৰ যিজন মুৰব্বী তিলেশ্বৰ নাথক আমাৰ ৰাইজে বা পুলিচে তেওঁলোকে উঠাই লোৱা হৈছে। এই 3জন ইয়াৰ পৰা লৈ গৈছে। আৰু গাড়ী 4খন, স্কুটি 2খন আৰু গ্লেমাৰ 2খন, এই 4খন গাড়ী তেওঁলোকে নলবাৰী বুলি কৈছে। এবাৰ মোক কৈছিলে নলবাৰী বাজনী বুলি কৈছে, এবাৰ কমাৰকুছি বৰভাগ বুলি কৈছে, কিন্তু তেওঁলোকৰ কোনো সঠিক ৰিজাল্ট নাই। তেওঁলোকৰ নলবাৰীতে সত্য হয়। কিন্তু তেওঁলোকৰ ঘৰৰ ল'ৰাজন, 2জন ল'ৰা আছিলে। এজন আজি 2-3 বছৰ দেউতাকৰ লগত কিয় গণ্ডগোল লাগি ঘৰৰ পৰা ওলাই বাহিৰত থাকে, কিন্তু বাহিৰত থাকে এনেকুৱা গেং পাৰ্টিৰ লগত কাম কৰে। তেখেতে গৌৰ ধৰে আৰু তেওঁলোকৰ এটা আলহী লৈ আহি তেওঁলোকৰ এটা ল'ৰাকেইজন ৰাখি, আৰু ঘৰত যিজন ল'ৰা থাকে সেই ল'ৰাজনৰ নাম আছিল বুলেন নাথ। তেখেতে তেওঁলোকৰ পৰা এখন বাইক কিনি বুলি কৈ ইয়াতে গৰুসুটিতে ঘূৰা পকা মাৰি থাকে আৰু কিবা বেলেগ কামত জড়িত হৈ থাকে। কিন্তু এইটো কাৰণে আমি এতিয়া ৰাইজ হিচাপে কৈছোঁ, থানাৰ OC যিজন আছে, OCয়ে নেক্সট যেতিয়া আহিলে ইয়াতে, OCয়ে আহি যেতিয়া ছিগনেল এটা দিছে যে মানে মই অলপ বেলেগ ধৰণৰ মানুহ, মোক কিন্তু নাম্বাৰ প্লেট বিচাৰিছিলে, কোনোবাই কৈছিলে এইখন গাড়ী নাম্বাৰ প্লেট, তেতিয়া OCয়ে বোলে কৈছে মই অলপ বেলেগ ধৰণৰ মানুহ, কিন্তু নাম্বাৰ প্লেট কিয় বিচাৰিছে বুলি কৈ তেওঁ এটা ছিগনেল মাৰি থৈ তেওঁলোকে ইয়াৰ পৰা মানুহ উঠাই লৈ গৈছে। তেওঁলোকে লৈ যায়, OCয়ে লৈ যায়, তেওঁলোকক বুহাই থৈ OCয়ে দ্বাৰাই তাৰমানে চৌকিটা পলাই যাওঁ বুলি আমি ৰাইজে মানে হেৰি কৰিছোঁ, সন্দেহ কৰিছোঁ। ৰাতি তেতিয়া আমি ইয়াৰ পৰা লৈ গৈছিলে 11:30 বজাত, 12টাত পলাইছে তাৰ পৰা। 3জন পুলিচক তেওঁলোকে এজন মহিলা আৰক্ষী তেওঁলোকক ৰখিব দি বাকীকেইজন ভিতৰ সোমাইছে। ভিতৰ সোমাই কিবা লিখা পঢ়া কৰি থাকোঁতে মহিলা আৰক্ষীজনীৰ ওচৰৰ পৰা তেওঁলোক যেতিয়া পলাই পতন দিয়ে। সন্দেহ কৈছে আমি থানা আৰক্ষী চকীয়ে তেওঁলোকে সন্দেহ, থানাৰ OC বা ছেকেণ্ড OC ইয়াতে যিকেইজন আহিছিলে তেওঁলোকৰ ভিতৰ আছে, গেং পাৰ্টিৰ লগত তেওঁলোকৰ ভিতৰত থকা বুলি আমি সন্দেহজনক কৰোঁ।